সমাগত স্বাধীনতা দিৱস নগাঁৱৰ বৰহমপুৰ সমষ্টিৰ কলিয়াবৰ জিলা বিজেপিৰ পুৰণিগুদা মণ্ডলৰ ত্ৰিৰংকা যাত্ৰা হাতে হাতে ত্ৰিৰংকা পতাকালৈ নগাঁৱৰ সামগুৰিৰ ফুকনটোলৰ পৰা সামগুৰি তিনিআলিলৈকে কেইবা শতাধিক বিজেপি কৰ্মী সমৰ্থকৰ এক বিশাল ত্ৰিৰংকা পদযাত্ৰা ত্ৰিৰংকা যাত্ৰাত অংশগ্ৰহণ বৰহমপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীৰ লগতে কলিয়াবৰ জিলা বিজেপিৰ সভাপতি বাবুল বৰাৰ ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি বৰহমপুৰ সমষ্টিৰ বিভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে ত্ৰিৰংকা যাত্ৰা নগাঁৱৰ ঢাকাইপত্ৰীৰ নাম সলনি কৰাৰ সিদ্ধান্তক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ দিলে বিধায়ক জিতু গোস্বামীয়ে নগাঁওখন খিলঞ্জীয়া অসমীয়াবাসী ৰাইজৰ ঢাকাৰ নাম বা বাংলাদেশী নামৰ কোনো প্ৰয়োজন নাই নগাঁৱত খিলঞ্জীয়া ৰাইজৰ নাম হ'ব বিধায়ক জিতু গোস্বামী আমাৰ ওচৰত কিছু মন্তব্য আছে শুনাই ল'ব বিচাৰিছো 15 আগষ্ট উপলক্ষে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত আমি বৰহমপুৰ সমষ্টিত আজি পুৰণিগুদা মণ্ডলৰ পৰা আমাৰ ত্ৰিৰংগা যাত্ৰা আৰম্ভ হৈছে গোটেইকেইটা মণ্ডলে দেখিছোঁ 15 আগষ্টলৈকে আমাৰ ত্ৰিৰংগা যাত্ৰা থাকিব ভাৰতবৰ্ষ আমাৰ দেশ আমাৰ গণতন্ত্ৰ আমাৰ গৌৰৱ আমি আজি স্বাধীনতাৰ ইমান বছৰৰ পাছত আমি প্ৰত্যেকজন ভাৰতীয়ই একেলগে সকলো আজি ত্ৰিৰংগাৰ প্ৰতি আমাৰ যি শ্ৰদ্ধা আমাৰ যি সন্মান আমি একতাৰে যি পুৰণিগুদা মণ্ডলৰ প্ৰত্যেকজন ভাৰতীয় আহিছো আৰু সকলোকে এই প্ৰাকখনত স্বাধীনতা দিৱসৰ প্ৰাকখনত মই সকলোকে আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন আমি ইয়াৰ পৰা ডাউনটাউন হস্পিটেলৰ ওচৰলৈকে আমি আমাৰ প্ৰায় ৫ শতাধিক কৰ্মীত আমাৰ একেলগে গৈছে আমি একেলগে সকলোৱে